বিপদ বাহিল জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। ইতিমধ্যে নন্দিনী কাশ্যপৰ বাহনে খুন্দিওৱা যুৱকজনৰ মৃত্যু হৈছে। এখন ঘৰ শেষ কৰি পেলালে অভিনেত্ৰী নন্দিনী কাশ্যপে। কোনেও দুৰ্ঘটনা ঘটাওঁ বুলি নঘটায়, কিন্তু তাৰ পাছত মানৱীয় আচৰণখিনিৰ প্ৰয়োজন। মিথ্যাচাৰৰ আশ্ৰয় লৈ নিজকে অহংকাৰী বুলি পৰিচয় দিলে অভিনেত্ৰী নন্দিনী কাশ্যপে। পুৱতি নিশা ঘটনা ঘটাই সন্ধিয়া সাজি-কাচি অনুষ্ঠানলৈও গ'ল অভিনেত্ৰী নন্দিনী কাশ্যপ। কিন্তু এবাৰো হস্পিটেলত এই যুৱকজনৰ খবৰ ল'বলৈ নাহিল অভিনেত্ৰীগৰাকী। সেইবাবেই হয়তো সকলোৱে এতিয়া নিন্দা কৰিছে অভিনেত্ৰী নন্দিনী কাশ্যপক। ইঞ্জিনিয়াৰ হোৱাৰ সপোন আছিল ছামিউল হকৰ। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰীও আছিল তেওঁৱেই। ছামিউল হকৰ মৃত্যুৰ পাছতেই কান্দোনত ভাগি পৰিছে তেওঁৰ পৰিয়ালবৰ্গৰ লগতে তেওঁৰ ওচৰ চুবুৰীয়াসকলো। অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাবেই থান-বান হ'ল এখন ঘৰ, বুকু উদং হ'ল এগৰাকী মাতৃৰ। জনপ্ৰিয়তাই মূৰত ধৰা অভিনেত্ৰী নন্দিনী কাশ্যপে বাৰু ইয়াৰ বাবে উচিত শাস্তি পাবনে? আপোনালোকে এই বিষয়ক লৈ কি মন্তব্য আগবঢ়ায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন।